আমি যুৱ পৰিষদৰ সাধাৰণ সম্পাদক মই আৰু উপসভাপতি বিষ্ণু হাজৰিকা আমি দুইজনে মিলি আমি কেইজনমান ব্যক্তি মিলি অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ নামৰ সংগঠনটো চলাই আহিছিলোঁ। আমাৰ বহুতো ডিষ্ট্ৰিক্ট কমিটি আছিল, তথাপি কেন্দ্ৰীয় কমিটিত আমি কেইজনমানেই আছিলোঁ। সঞ্জীৱ দাস সভাপতি, উপসভাপতি বিষ্ণু হাজৰিকা, মই লক্ষ্যজ্যোতি হাজৰিকা সাধাৰণ সম্পাদক হিচাপে আছিলোঁ। এনেকৈ বহুতো কাম কাজ চলাইছিলোঁ। অনুসূচিত জাতিৰ বুঢ়া চাৰ্টিফিকেটৰ ওপৰতে হওক বা সকলো ধৰণৰ বিষয়ত মাত মাতি আহিছিলোঁ। কিন্তু কি হ'ল, আমাৰ সভাপতি ডাঙৰীয়া বহুতো বেয়া কাম কৰিছে বুলি ইতিমধ্যে আমি গম পাইছোঁ কেইদিনমানৰ পৰা। তেখেতে অনুসূচিত জাতি কল্যাণ সঞ্চালকৰ অফিচত আমি যিখিনি ধৰ্ণা কাৰ্যসূচী কৰিছিলোঁ তাত তেখেতে পইচা লৈ হ'লেও তেখেতে কিবা মিলিজুলি কাম কৰিলে আৰু আমি গম নোপোৱা। তেখেতৰ সেইটোৱে কাৰণ নহয়, আৰু কাৰণ আছে। তেখেতে কি কৰিলে, নলবাৰী কলেজত এজন প্ৰফেচৰৰ লগত তেখেতৰ মানে অবৈধ সম্পৰ্ক আছিল বুলি আমি কিছুদিনৰ আগত শুনিছিলোঁ। অলপ দিনৰ আগতে 14 এপ্ৰিল তাৰিখে আম্বেদকাৰ জন্ম দিৱস উপলক্ষে আমি আম্বেদকাৰ দিৱস উদযাপন কৰিব যাওঁতে নলবাৰীত আমি গম পালোঁ তেখেতৰ ঘৈণীয়েক দ্বিতীয় সম্পৰ্কৰ লগতে তেখেতৰ লগত বিয়া হৈ গ'ল আৰু তেখেতৰ এজনী কন্যা সন্তান আছে 4 বছৰীয়া। এনেধৰণৰ তেখেতৰ আমি জনামতে তেখেত যোনজনী এইটো দ্বিতীয় বিবাহ কৰিছে তেখেত অনুসূচিত জাতিৰ লোকেই নহয়, ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লৈ তেখেতে চাকৰি কৰি আছে। তেখেতক সংৰক্ষণ দিবলৈ গৈ সঞ্জীৱ দাসে আজি কি কৰিলে, তেখেতৰ লগত বিবাহ পক্ষত পৰিছে। এজনী ঘৈণীয়েক থাকোঁতে 2 নম্বৰ ঘৈণীয়েকজনী বিয়া পাতিবলৈ হ'লে প্ৰথমজনী ডিভোৰ্চ দিব লাগে আইনগত মতে, তেখেতে নিদিলে আৰু তেখেতৰ মানে কি হ'ল, বহুত এনেকুৱা ভুৱা অনুসূচিত জাতিৰ লোকৰ পৰা পইচা আদায় কৰিছে। তেখেত এইজনে সঞ্জীৱ দাস চাই লওক, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি আছিলে। তেখেতে PWD তেজপুৰৰ অজিত মেধি নামৰ এজন ব্যক্তি, তেখেতৰ ওপৰত অলৰেডি কেছ ৰুজু হৈ আছে। তেখেতে লিখি দিছে তেখেত বোলে অনুসূচিত জাতিৰ লোক হয় বুলি। অলৰেডি CID তদন্ত কৰা মতে তেখেত অনুসূচিত জাতিৰ লোক নহয় বুলি CID লিখি দিয়ে। সঞ্জীৱ দাসে পইচা অলপ খাই কিবা দালাল পৰমা দাসৰ লগত লগ খাই তেখেতে পইচা লৈ তেখেতে অনুসূচিত জাতি হয় বুলি লিখিছে। এনেকুৱা কিছুমান বেয়া কামত তেখেত লিপ্ত হৈ যোৱাৰ লগে লগে নাৰীৰ কেলেংকাৰীটো পৰিছে বুলি শুনি আছিলোঁ। এনেকুৱা কিছুমান কাৰণত আজি আমি সংগঠনটো ভংগবাদ এইটো বন্ধ হৈছে বুলি মই সাধাৰণ সম্পাদক হিচাপে আজি ঘোষণা কৰি দিলোঁ।